ইয়াৰ পৰা মই মানে বদল আছোঁ। মই নিজৰ যিটো দায়িত্ব পাইছোঁ মই সুচাৰুৰূপে কৰি যাম। কথা দিলোঁ সমাধান কৰি যাম মই তাকে কৈ আৰু ধন্যবাদ দিছোঁ। আজি মিটিঙত দি আমাক সম্পাদিকা হিচাপে মোক দায়িত্বভাৰ দিলে আৰু এই দায়িত্বভাৰ মই গঢ়ি তুলিবলৈ সক্ষম হৈছোঁ। আৰু আজি যি সদস্য মহিলা শক্তি সৌজন্যত আমাৰ যি ৰাইদাংগুৰি বেকাজানত আমাৰ যি মহিলা সমিতি গঠন কৰা হ'ল, তাত যি মই শিক্ষা বিভাগত মোৰ যি দায়িত্ব পাইছোঁ সেয়া মই কৰি যাবৰ কাৰণে দায়িত্ব পালন কৰিবৰ কাৰণে আজি মই আপোনালোকৰ আগত থিয় হৈছোঁ আৰু পালন কৰিম বুলি আগবাঢ়িছোঁ। আৰু আমাৰ সমাজত যিবিলাক দুৰ্নীতি চলি আছে, যিবিলাক আমাৰ নাৰী নিৰ্যাতন আৰু যি অনেক আমাৰ সমস্যাবিলাক আছে, নাৰী নিৰ্যাতনকে ধৰি বহুতখিনি সমস্যা আছে। এই সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে আমি সকলোৱে একতাৰে আগবাঢ়ি যাম বুলি আজি মই দৃঢ় প্ৰতিজ্ঞ।